আৰু দেখাবলে দেবেন্দ্ৰ উঠালে বাবা কোৱাচোন দেবেন্দ্ৰ সৃষ্টি কি এনে যাৰ বাবে আৰাধনা বিশ্বৰ ধ্বংস আৰু সৃষ্টিৰ প্ৰলয় ওচৰৰ পৰা দেৱতাসকলে দেখি শংকিত হৈছে প্ৰভু দিয়া ইয়াৰ সংকাৰ নিৰ্ভুল দেবেন্দ্ৰ সৃষ্টি কি হৈছে কোৱা মোক খালি পালি দেবেন্দ্ৰ অন্তর্যামী তুমি দয়া হয় কিয়বাৰ দেৱতা পৰীক্ষা চালনা প্ৰভু শিৱকে মহাযজ্ঞ বলে আয়োজন সৃষ্টিত জানো ৰৱস্থিৰ হয় প্ৰভু শিৱকে মহাযজ্ঞ কৰিবই এনে কাৰ্য চৌদিকে মহাদেৱকে নিমন্ত্ৰণে দেৱী শিৱহীন মহাযজ্ঞ কদাপি লক্ষ্যই কৰিছে দিনৰ নাম উপেক্ষী সকলোকে নিমন্ত্ৰণ কৰিছে সেই মহাযজ্ঞ কিন্তু ইয়াৰ পৰিণাম কি হ'ব দেবেন্দ্ৰ পৰিণাম হ'ব ইয়াৰ অতিকে ভয়ংকৰ দক্ষৰ দুহিতা যেতিয়া দক্ষৰ গৃহে গৈ শিৱ নিন্দা কৰিব পাৰিবনে স্থিৰ হৈ থাকিব আৰু মই যদি এতিয়া কিবা ঘটনাৰে স্থিৰ হৈ থাকিব জানো দেৱ তিনয়ন জতাৰ বান্ধোন খুলি ৰুদ্ৰ ৰূপ ধাৰণ কৰি নিমিষতে ধ্বংস কৰিব বিশ্ব এটি তাৰ বাবে চিন্তা নকৰিবা দেৱগণ প্ৰভু শিৱহীন যজ্ঞ নহয় সম্পদ আৰু যজ্ঞই যিদৰে শিৱহীন যজ্ঞ কৰিছে আয়োজন তাৰ উচিত প্ৰতিফল পাবছে প্ৰভু এতিয়া আমি পাৰো যেতিয়া নিক্ষয় কৰি দেৱগণ বলা আমি যাওঁ দক্ষলৈ দেৱতাৰ অধিক কৰিব প্ৰভু এতিয়া মাৰি দিয়া যোৱা তুষ্ট হৈ দেৱগণে ভূষি কৰা নৰে কিন্তু প্ৰভু সন্দেহ কৰি থাকি নহয় সঁচাকৈয়ে বাৰু চকী দিব লাগিব নেকি মহাযজ্ঞ ৰামভক্তি দয়া কৰি কওকচোন প্ৰভু দেৱৰ প্ৰভু সৃষ্টি ৰক্ষাৰ নিমিত্তে কেতিয়াবা ধ্বংস আৰু হোৱা জয় দেৱগণাপুৰম জয় দেৱগণাপুৰম জয় দেৱগণাপুৰম অপুৰ তাৰকাকে স্বৰ্গ অভিমুখে কৰিছে গমন আৰু এতিয়াই দেৱতাৰ হব দুৰ্দশা সিংহাসনচ্যুত হৈ দেবেন্দ্ৰ বনে বনে কৰিব বিচৰণ বুজি সকলোকে হয় কিন্তু প্ৰভু দুৰ্দান্ত তাৰকা বুজিবৰ শক্তি নাইকি দেৱতা কওকচোন প্ৰভু দক্ষিণ মহাযজ্ঞৰ সৈতে কি সম্বন্ধ আছে দৈত্য তাৰকাৰ শুনা প্ৰভু শুনা
দেৱ সমাজত নাই অদ্যাপি তাৰকা বধৰ বাবে দেৱসম্পত্তি শিৱৰ ঔৰসে জন্ম পুত্ৰই তাৰকা বধিব পাৰিব কিন্তু দেৱৰ প্ৰভু মহাপতিৰ এই জনমত বৰ্ধন নহয় সম্ভৱ আৰু সেই হেতু মহাপতিৰ নৱ জন্মৰ ভৱ কৰিলা আৰু নৱ জন্মত পাৰ্বতীৰ ধাৰণ কৰি হৰ পাৰ্বতী মিলন কলেনে তেওঁলোকৰ ঔৰসত জন্মা নাৰী কোনাই তাৰকা বধ কৰিব বুজি প্ৰভু মনুষ্যৰ নাম কামকৈ ঈশ্বময় তুমি ভগৱান ঈশ্বময় प्रभु ভগবান